নমস্কাৰ, মই জয়প্ৰকাশ শৰ্মাই নৱগড় চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী ২৬ মাৰ্চ ২০১৯ চন আৰু অসমীয়া ১১ চ'ত ১৯৪০ হওক। মঙলবাৰ, কৃষ্ণপক্ষ ষষ্ঠী তিথি। ৰাতি ১২ বজাৰ পাছত কৃষ্ণ সপ্তমী তিথি হ'ব। অনুৰাধা নক্ষত্ৰ দুপৰীয়া ১১:১২ আছে আৰু তাৰ পাছত জ্যেষ্ঠা নক্ষত্ৰ আৰম্ভ হ'ব। অশ্বিক যোগ আৰু গড়কৰণ ৰাতি ৮:৫০ পাছত বেটিপাত যোগ হ'ব। আজি জন্ম হোৱা জাতক জাতিকাৰ বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, দেৱগণ, হৰিণৰ অস্থি আৰু বৰুণ যোগ হ'ব। দুপৰীয়া ১১:১২ পাছত বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ আৰু দেৱাৰীগণ হ'ব। আজি যদি আদ্যাৰীটো হয় তেতিয়া প্ৰতিহীনা যোগ হ'ব। আজি যাত্ৰা আদি যিকোনো শুভকৰ্মৰ বাবে একেবাৰে অশুভ দিন। কৰ্মত বিফলতা, ৰোগ, পুণ্যক্ষয় আদি। আৰু আজি খাদ্যত নিম তিতা আৰু নাৰিকল খোৱা নিষেধ। ফল, নানা ৰোগ আৰু পুণ্যক্ষয়। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাওঁ যে ইয়াত বিবৃত কৰা ৰাশিফলসমূহ হ'ল সাৰ্বজনীন। ইয়াত উল্লেখ কৰা ৰাশি অনুসৰি শুভফলসমূহ উপভোগ কৰক আৰু অশুভ ফলসমূহৰ প্ৰতি সাৱধানতা অৱলম্বন কৰি দিনটো সুস্থিৰ, সুন্দৰ আৰু মংগলময় কৰি গঢ়ি তোলক। আমাৰ নৱগ্ৰহ চেণ্টাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা নটিফিকেশ্যন বেলটো টিপক, যাতে আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ প্ৰথমতে আৰু সহজতে উপলব্ধ হয়। আৰু ভিডিঅ'টো লাইক কৰি ৰাশিফলসমূহ ইয়াতকৈও উন্নত পৰ্যায়ত দিবলৈ আমাক অনুপ্ৰাণিত কৰক। এতিয়া আহক আমি আৰম্ভ কৰোঁ ক্ৰমানুসৰি আজিৰ ৰাশিফলসমূহ। প্ৰথমতে মেষ ৰাশি। আজি আপুনি বিষাক্ত কীট, জীৱ-জন্তু বা অস্ত্ৰ আদি যিকোনো আঘাতৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। অৰ্থ আদি সম্পত্তি লাভৰ যোগ আছে। ধৰ্মীয় কৰ্মত সময় আৰু ধন ব্যয়ৰ যোগ। স্বাস্থ্যত পিত্তৰোগৰ সামান্য অশান্তি অনুভৱ হ'ব পাৰে। বিদ্যাৰ্থীৰ স্বাস্থ্য অশুভ হ'লেও বিদ্যাত বিশেষ প্ৰভাৱ নপৰে, যদিও বিদ্যাৰ পৰিৱেশ কিছু নিম্নগামী হ'ব পাৰে। খাদ্য বিভ্ৰাটৰ পৰা সাৱধান হোৱা উচিত। কৰ্মপ্ৰাৰ্থীৰ কোনো ব্যক্তিৰ লগত অবাবত বিবাদ হোৱাৰ সম্ভাৱনা আছে। শত্ৰু বৃদ্ধি, অবাবত অপযশ প্ৰাপ্তিৰ পৰাও সাৱধানতা লওক। প্ৰেমৰ পৰিৱেশ গতানুগতিক, বিশেষ পৰিৱৰ্তনৰ যোগ নাই। ধন লাভ হ'লেও ব্যাধিক্য যোগ। পাৰিবাৰিকত সুখ বৃদ্ধি, বাঞ্ছিত দ্ৰব্য লাভত আনন্দ থাকিব। শুভ সংবাদ লাভ। ব্যৱসায়ীৰ আৰ্থিক উন্নতি অব্যাহত থাকিব, কিন্তু স্বাস্থ্যৰ বাবে অধিক ধন ক্ষয়ৰ যোগো বিদ্যমান। চোৰ, দস্যু আদি যিকোনো দুৰ্ঘটনাৰ পৰাও সাৱধানতা লওক। কৰ্মচাৰী ক্ষমতা বৃদ্ধি, কৰ্মত সফলতা আৰু আনন্দ লাভ। শুভ ৰং নীলা, শুভ সংখ্যা ৫ আৰু ৮ সংখ্যা অশুভ। আজি বৃষ ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্য ভাল থাকিব। বাঞ্ছিত সম্পত্তি আদি নানা প্ৰাপ্তিৰ যোগ আছে। যিকোনো পৰিৱেশত আত্মীয়ৰ সহযোগিতা লাভত উপকৃত হ'ব। বিদ্যাৰ্থীৰ বিদ্যাৰ পৰিৱেশ বিচৰা মতে উন্নত নহ'লেও মান আৰু স্থান অটুট থাকিব। নতুন বন্ধুৰ সংগ লাভত আনন্দিত হ'ব পাৰিব। কৰ্মপ্ৰাৰ্থীৰ অশুভ সংবাদ লাভৰ যোগ আছে। আৰোগ্য লাভ, আত্মীয়ৰ পীড়া বৃদ্ধি। প্ৰেমত গতানুগতিকতা অব্যাহত থাকিব। সংযোগ লাভত আশা প্ৰাপ্তি, কিন্তু যিকোনো পৰিৱেশত শাৰীৰিক আৰু মানসিক আঘাত প্ৰাপ্তিৰ পৰাও সাৱধানতা অৱলম্বন কৰা উচিত। অৱশ্যে বন্ধুৰ সহযোগিতা লাভতো উপকৃত হ'ব। পাৰিবাৰিক পৰিৱেশত কমোন্নতি থাকিব, কিন্তু নানা কাৰণত সঞ্চিত অৰ্থ ব্যয়ৰ যোগ আছে। বাঞ্ছিত দ্ৰব্য লাভ। ব্যৱসায়ত আৰ্থিক উন্নতি অব্যাহত থাকিব। পৰিশ্ৰম বৃদ্ধি, ঋণ পৰিশোধ আৰু সঞ্চয়। কৰ্মচাৰীৰ স্বাস্থ্যৰ বাবে অৰ্থ ব্যয়, কৰ্ম পৰিৱৰ্তন আৰু নানা ভয়। শুভ ৰং নীলা, শুভ সংখ্যা ৫ আৰু ৯ সংখ্যা অশুভ। আজি মিথুন ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্য ভাল থাকিব। ধন লাভ, প্ৰতিশ্ৰুতিভংগৰ দুখ, বাঞ্ছা পূৰণত আনন্দ বৃদ্ধি। বিদ্যাৰ্থীৰ মনোবাঞ্ছা পূৰ্ণ। শুভ সংবাদ লাভ, বিদ্যা, জ্ঞান আৰু বন্ধু বৃদ্ধিৰ যোগ আছে। কৰ্মপ্ৰাৰ্থীৰ শুভ সংবাদ লাভ, উচ্চ ব্যক্তিৰ সান্নিধ্য লাভ আৰু আশা বৃদ্ধি। সম্ভৱ ক্ষেত্ৰত বাঞ্ছিত কৰ্মপ্ৰাপ্তিৰ যোগ আছে। শুভ কৰ্মত ব্যস্ততা। প্ৰেমত গতানুগতিক, বিশেষ পৰিৱৰ্তন দেখা নাযায়। কোনো দ্ৰব্য লাভত বাঞ্ছা পূৰণৰ যোগ দেখা পোৱা যায়। পাৰিবাৰিক পৰিৱেশত বাঞ্ছিত সম্পদ লাভত আনন্দ থাকিব। বিভিন্ন উৎসৰ পৰা ধন লাভ, সন্তানৰ পৰা সুখ বৃদ্ধি। ব্যৱসায়ত উপাৰ্জনত আনন্দ থাকিলেও অপব্যয় অধিক।
নানা কাৰণত ক্ষয় ক্ষতি বৃদ্ধি, অধিক পৰিশ্ৰম। কৰ্মচাৰী কৰ্ম পৰিৱৰ্তনৰ সংবাদ লাভৰ যোগ আছে, বাঞ্ছা সিদ্ধি আৰু বিজয় লাভ। শুভ ৰং বগা, শুভ সংখ্যা 3 আৰু 2 সংখ্যা অশুভ। আজি কৰ্কট ৰাশিজাত ব্যক্তিৰ স্বাস্থ্যত জ্বৰ, কাহ, চৰ্দি তথা পুৰণা ৰোগ বৃদ্ধিৰ আশংকা দেখা যায়। পুণ্য কৰ্ম, ধন আৰু ধৰ্ম লাভ, বাঞ্ছা সিদ্ধি। শিল্প, সাহিত্য আদি সামাজিক কৰ্মত সুখ্যাতি বৃদ্ধি। বিদ্যাৰ্থীৰ আৰোগ্য লাভ, বাঞ্ছিত বস্ত্ৰ আৰু দ্ৰব্য লাভ, বিদ্যাৰ পৰিৱেশো উন্নত থাকিব। কৰ্মপ্ৰাৰ্থীৰ সচেষ্ট হলে অকস্মাৎ সৌভাগ্য প্ৰাপ্তিত আনন্দিত হ'ব পাৰিব। ভ্ৰমণ কষ্ট। প্ৰেমত শত্ৰু বৃদ্ধি হলেও বাঞ্ছা সিদ্ধিৰ যোগো বিদ্যমান। জাতকৰ অশুভ। পাৰিবাৰিক পৰিৱেশত সুখ অব্যাহত থাকিব। ধৰ্মীয় কৰ্মত ব্যস্ততা আৰু অৰ্থ ব্যয়। ভূমি বা যান বাহন লাভৰ যোগ দেখা যায়। ব্যৱসায়ত কৰ্মোন্নতি অব্যাহত থাকিব। বাঞ্ছিত উপাৰ্জনো থাকিব, কিন্তু চোৰ আদি শত্ৰুৰ পৰা সাৱধান হোৱা উচিত। কৰ্মচাৰীৰ আৰোগ্য, ধন লাভ, শুভ সংবাদ লাভ আৰু কৰ্ম বৃদ্ধি। আজিৰ শুভ ৰং ৰঙা, শুভ সংখ্যা 9 আৰু 3 সংখ্যা অশুভ। সিংহ ৰাশি। আজি আপুনি অস্ত্ৰ, যান বাহন বা যিকোনো আঘাতৰ পৰা সতৰ্কতা লোৱা উচিত। বাঞ্ছিত ধন সম্পদ আদি নানা লাভৰ যোগ আছে। গীত, নৃত্য, বাদ্যত যশস্যা বৃদ্ধি, বুদ্ধি আৰু অৰ্থহানি। বিদ্যাৰ্থীৰ যিকোনো পৰিৱেশত কৃতকাৰ্যতা লাভ, সুখ্যাতি বৃদ্ধি। চকু, দাঁত আৰু কাণৰ সামান্য অশান্তিৰ যোগো দেখা যায়। কৰ্মপ্ৰাৰ্থীৰ উন্নত দিন, উচ্চ ব্যক্তিৰ আশ্বাস লাভৰ যোগ আছে। ধনাগম, ভ্ৰমণ কষ্ট। প্ৰেমত গতানুগতিকতা অব্যাহত থাকিব। বন্ধুৰ সংগ লাভ, কিন্তু নানা কাৰণত মান অভিমান বৃদ্ধি। বিবাদ, স্বাস্থ্যহানি। পাৰিবাৰিক পৰিৱেশত সুখ বৃদ্ধি, সন্তানৰ পৰা সুখ লাভ, গৃহ উন্নতি অব্যাহত থাকিব। শুভ কৰ্ম। ব্যৱসায়ত কৰ্মোন্নতি থাকিব, পৰিশ্ৰম বৃদ্ধি, বাঞ্ছিত উপাৰ্জন লাভ, অনাদায় ধনৰ আদায় প্ৰাপ্তিৰ যোগো দেখা যায়। কৰ্মচাৰী কৰ্ম পৰিৱৰ্তন আৰু কৰ্ম বৃদ্ধিৰ যোগ আছে। সুখ্যাতি লাভ। শুভ ৰং বগা, শুভ সংখ্যা 3 আৰু 7 সংখ্যা অশুভ। আজি কন্যা ৰাশিজাত ব্যক্তিৰ স্বাস্থ্য উন্নত থাকিব। ধন, শুভ সংবাদ আদি নানা লাভ হলেও প্ৰতিশ্ৰুতি ভংগৰ চিন্তাও থাকিব। মকৰদমা থকাৰো চিন্তা বৃদ্ধিৰ যোগ। জাতিকাৰ শাৰীৰিক আৰু মানসিক কষ্ট বৃদ্ধি। বিদ্যাৰ্থীৰ নানা কাৰণত ধন হানি, বুদ্ধিহানি, আত্মীয়ৰ পীড়া বৃদ্ধি, কিন্তু বিদ্যা আৰু সৎবন্ধু লাভৰ যোগো আছে। কৰ্মপ্ৰাৰ্থীৰ স্বাস্থ্যভাৱ অশুভ, অভাৱত ধন হানি, আশাভংগ, কিন্তু সৎ ব্যক্তিৰ সান্নিধ্য আৰু আশ্বাস প্ৰাপ্তিৰ যোগ দেখা যায়। প্ৰেমত গতানুগতিকতা অব্যাহত থাকিব। দুষ্ট বন্ধুৰ পৰামৰ্শ গ্ৰহণ কৰাৰ পৰা বিৰত থকা উচিত। জাতকৰ শুভ ফল বৃদ্ধি, দ্ৰব্য লাভ। পাৰিবাৰিকত ধন সম্পদ লাভ, শুভ সংবাদ লাভ আদি বিভিন্ন পৰিৱেশত শুভ ফল পাব। জাতিকাৰ পৰিশ্ৰম আৰু কষ্ট বৃদ্ধি। ব্যৱসায়ত উপাৰ্জনৰ কৰ্মোন্নতি অব্যাহত থাকিব। পৰিশ্ৰম হলেও আনন্দও থাকিব। মনোবাঞ্ছা সিদ্ধি। কৰ্মচাৰী কৰ্ম পৰিৱৰ্তন, সংবাদ লাভত আনন্দ আৰু আশা বৃদ্ধি। শুভ ৰং গুলপীয়া, শুভ সংখ্যা 1 আৰু 9 সংখ্যা অশুভ। আজি তুলা ৰাশিজাত ব্যক্তিৰ স্বাস্থ্য ভাল থাকিব। কোনো সংবাদ লাভত চিন্তা বৃদ্ধিৰ যোগ তথা প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰাৰ দুখো থাকিব। মকৰদমা থকাৰো অশুভ সংবাদ লাভৰ যোগ আছে। পুণ্য কৰ্ম। বিদ্যাৰ্থীৰ পৰিৱেশত বিভিন্ন জটিলতা থাকিলেও বিদ্যাত সামান্য হলেও কৰ্মোন্নতি থাকিব। অভাৱত ধন হানি। কৰ্মপ্ৰাৰ্থীৰ অৰ্থ লাভ, আৰোগ্য, সচেষ্ট হলে সৌভাগ্য লাভৰ যোগো আছে। সৎ ব্যক্তিৰ সান্নিধ্য লাভ আৰু আশা প্ৰাপ্তি। প্ৰেমৰ পৰিৱেশ গতানুগতিক, বিশেষ পৰিৱৰ্তনৰ যোগ দেখা পোৱা নাযায়। নতুন বন্ধু লাভৰ যোগ আছে। পাৰিবাৰিকত সুখ থাকিব, ধন সম্পদ লাভৰ যোগ আছে, কিন্তু চোৰৰ পৰা সাৱধান হোৱা উচিত। সামাজিক কৰ্মত শত্ৰু বৃদ্ধিৰ যোগ। ব্যৱসায়ত কৰ্মোন্নতি থাকিব, উপাৰ্জনত আনন্দও থাকিব, কিন্তু বিভিন্ন কাৰণত অধিক অৰ্থব্যয়ৰ যোগ দেখা যায়। কৰ্মচাৰীৰ শুভ দিন, ধন লাভ, ব্যস্ততা আৰু শত্ৰু নাশ। আপোনাৰ আজিৰ শুভ ৰং কফি, শুভ সংখ্যা 8 আৰু 7 সংখ্যা অশুভ। বৃশ্চিক ৰাশি। আজি আপুনি বিষাক্ত কীট, জীৱ-জন্তু, অস্ত্ৰ বা যিকোনো আঘাতৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। পুণ্য কৰ্মত ব্যস্ততা আৰু অৰ্থ ব্যয়। বিদ্যাৰ্থীয়ে যিকোনো পৰিৱেশত কৃতকাৰ্যতা লাভ কৰিব পাৰিব। মানসিক শক্তি আৰু সাহস লাভ, বিদ্যা আৰু জ্ঞান বৃদ্ধি।
কৰ্মপ্ৰাৰ্থীৰ অৰ্থহানি, ৰোগ ভয়, নানা বেমেজালি, ক্লেশ আৰু দৈহিক মানসিক কষ্ট বৃদ্ধি। প্ৰেমৰ পৰিৱেশ মিশ্ৰ ফলদায়ক, ধন ক্ষয়, ক্লেশ বৃদ্ধি, কিন্তু শক্তি, সাহস আৰু আৰোগ্য লাভ। পাৰিবাৰিকত সুখ থাকিব, অতিথিৰ আগমন আৰু সুখাদ্য গ্ৰহণ, সুসম্পৰ্ক স্থাপনৰ যোগ দেখা যায়। ব্যৱসায়ত ক্ৰমোন্নতি অব্যাহত থাকিব, বিভিন্ন উৎসৰ পৰা ধন লাভ, যৌথ ব্যৱসায়ত খেতিৰ পৰিমাণ বৃদ্ধি। কৰ্মচাৰীৰ পৰিৱেশত অশান্তি বৃদ্ধি, বিভিন্নজনৰ পীড়া বৃদ্ধি, সঞ্চিত ধন ক্ষয়। শুভ ৰং বগা, শুভ সংখ্যা 3 আৰু 8 সংখ্যা অশুভ। আজি ধনু ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্য উন্নত থাকিব, বিভিন্ন ৰাজহুৱা কৰ্মত প্ৰতিভা বিকাশ আৰু সন্মান লাভ, বহুদিনীয়া আশা পূৰণৰ যোগ আছে। বিদ্যাৰ্থীৰ স্বাস্থ্যত দুৰ্বলতা থাকিলেও বিদ্যাত সুফল লাভৰ যোগো দেখা যায়। যিকোনো পৰিৱেশত কৃতকাৰ্যতা লাভ হ'ব। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন শুভ সংযোগ লাভত আশা সজীৱ হৈ থাকিব, কিন্তু সৌভাগ্য লাভৰ বাবে অপেক্ষাৰ প্ৰয়োজন আছে। অযথা ধন ক্ষয়। প্ৰেমত ক্ৰমোন্নতি অব্যাহত থাকিব, সন্মান, স্থান আৰু সৎবন্ধু লাভ, শত্ৰু নাশ। পাৰিবাৰিকত সুখ বৃদ্ধি, বাঞ্ছিত সম্পত্তি লাভৰ যোগ আছে, কিন্তু বুদ্ধি আৰু অৰ্থহানি যোগ। সামাজিক কৰ্মত সন্মান বৃদ্ধি, ব্যৱসায় অনুন্নত, স্থবিৰতা, এলাহ আৰু অৱহেলা বৃদ্ধি, নতুন আঁচনি গ্ৰহণ আৰু নানা কাৰণত সঞ্চিত অৰ্থ ব্যয়। কৰ্মচাৰীৰ পৰিৱেশত আনন্দ অব্যাহত থাকিব, কৰ্ম বৃদ্ধি আৰু অধিক পৰিশ্ৰম, কিন্তু ব্যয়াধিক্য যোগ। শুভ ৰং নীলা, শুভ সংখ্যা 5 আৰু 1 সংখ্যা অশুভ। মকৰ ৰাশি, আজি আপোনাৰ স্বাস্থ্যত পুৰণা ৰোগ বৃদ্ধিৰ যোগ আছে। জ্বৰ, কাহ, চৰ্দিৰ অশান্তিও উদ্ভৱ হোৱাৰ যোগ দেখা যায়। কোনো সংবাদ লাভত চিন্তা বৃদ্ধি, নৃত্যকাৰ, গীতিকাৰ আদি শিল্পীসকলৰ সুনাম বৃদ্ধি আৰু নতুন আঁচনি গ্ৰহণৰ যোগ। বিদ্যাৰ্থীৰ পৰিৱেশ প্ৰতিকূল, ৰোগ বৃদ্ধি, অৱসাদ আৰু অভাৱত ধন ক্ষয়। কৰ্মপ্ৰাৰ্থীয়ে যিকোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত কৃতকাৰ্যতা লাভ কৰিব পাৰিব। বেচৰকাৰী খণ্ডত সৌভাগ্য লাভৰ যোগ আছে। প্ৰেমৰ পৰিৱেশ প্ৰতিকূল, আশাভংগ, অভাৱত ধন ক্ষয়, বাঞ্ছা সিদ্ধিৰ বাবে সামান্য অপেক্ষা কৰক। পাৰিবাৰিকত সুখ অব্যাহত থাকিব, আত্মীয়ৰ আগমন আৰু পীড়া বৃদ্ধিৰ যোগ, সন্তানৰ বাবে চিন্তা বৃদ্ধি। ব্যৱসায়ত পৰিশ্ৰম বৃদ্ধি আৰু বাঞ্ছিত ধন লাভ, সুখ, সৌভাগ্য আৰু সন্মান বৃদ্ধিৰ যোগ আছে। কৰ্মচাৰীৰ বহু সন্মান লাভৰ যোগ, কোষ বৃদ্ধি। আপোনাৰ আজিৰ শুভ ৰং নীলা, শুভ সংখ্যা 5 আৰু 4 সংখ্যা অশুভ। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্য উন্নত থাকিব, ধৰ্মীয় কৰ্মত অংশগ্ৰহণ, ব্যস্ততা আৰু ধন ক্ষয়, কিন্তু অদৰকাৰী ব্যয় বৃদ্ধি। বিদ্যাৰ্থীৰ আৰোগ্য লাভ, সম্পদ, সৌভাগ্য আৰু সকলোতে সফলতা লাভৰ যোগ আছে, কিন্তু অদৰকাৰী ধন খৰচ ৰোধ কৰা উচিত। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন ক্ষেত্ৰত কৃতকাৰ্যতা লাভ হ'লেও বাঞ্ছা সিদ্ধিৰ বাবে অপেক্ষাৰ প্ৰয়োজন আছে। ভ্ৰমণ যোগ, প্ৰেমৰ পৰিৱেশ অতি উন্নত থাকিব, প্ৰিয় বন্ধুৰ সংগ লাভ, শুভ কৰ্মত যোগদান আৰু আনন্দ লাভৰ যোগ দেখা যায়। পাৰিবাৰিকত সুখ বৃদ্ধি, বহুদিনীয়া মনোবাঞ্ছা সিদ্ধিৰ যোগ, সম্পদ আৰু সফলতা লাভ। ব্যৱসায়ত উন্নতি অব্যাহত থাকিব, লটাৰী জাতীয় ব্যৱসায়তো অধিক ধন প্ৰাপ্তিৰ যোগ দেখা যায়, পৰিশ্ৰম বৃদ্ধি। কৰ্মচাৰীৰ পদোন্নতিৰ সংবাদ লাভৰ যোগ, বাঞ্ছা পূৰণ আৰু অৰ্থ লাভত আনন্দ। আপোনাৰ আজিৰ শুভ ৰং বগা, শুভ সংখ্যা 3 আৰু 1 সংখ্যা অশুভ। মীন ৰাশি, আজি আপুনি অস্ত্ৰ, জুই বা যিকোনো আঘাতৰ পৰা সাৱধানতা লোৱা উচিত। বাঞ্ছিত দ্ৰব্য লাভ আৰু ধৰ্মীয় কৰ্মত ব্যস্ততা আৰু অৰ্থহানি যোগ। আগতেই কৰি অহা কৰ্মৰ শুভ ফল অকস্মাত লাভ কৰি আনন্দিত হ'ব পাৰিব। বিদ্যাৰ্থীয়ে যিকোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত কৃতকাৰ্যতা লাভ কৰিব পাৰিব। মনোবাঞ্ছিত সফলতা লাভৰ যোগ আছে। কৰ্মপ্ৰাৰ্থীৰ ভ্ৰমণ যোগ, স্বাস্থ্যভাৱ অশুভ, অকস্মাত কোনো মূল্যৱান সামগ্ৰী হানিৰ পৰা সাৱধানতা অৱলম্বন কৰক। প্ৰেমত গতানুগতিকতা অব্যাহত থাকিব, বিশেষ পৰিৱৰ্তন দেখা পোৱা নাযায়, শুভ দিন। পাৰিবাৰিকত বাঞ্ছিত দ্ৰব্য লাভত আনন্দ লাভৰ যোগ, পুণ্য কৰ্ম আৰু আত্মীয়ৰ সংগ লাভ, ব্যয়াধিক্য যোগ। ব্যৱসায়ত অধিক শ্ৰম নিয়োগৰ সুফল লাভ, উপাৰ্জনত আনন্দ থাকিলেও নানা কাৰণত ব্যয় অধিক। কোনো ব্যক্তিক প্ৰয়োজনীয় সহায় দান কৰি তৃপ্ত হোৱাৰ যোগ দেখা যায়।
কৰ্মচাৰীৰ পৰিৱেশত ব্যস্ততা, ভ্ৰমণ কষ্ট আৰু অধিক ধন ক্ষয়। আপোনাৰ আজিৰ শুভ ৰং কফি, শুভ সংখ্যা 8 আৰু 5 সংখ্যা অশুভ। শেষত এতিয়া ৰাশিসমূহত বিবৃত কৰা ৰং আৰু সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে ধ্যান দিবলৈ অনুৰোধ জনালো। ৰং ব্যৱহাৰ কৰিবলৈ একেবাৰে সহজ। আপুনি ব্যৱহাৰ কৰা পোছাক তেনে ৰঙৰ ব্যৱহাৰ কৰিব পাৰে বা তেনে ৰঙৰ সৰু বস্ত্ৰ বা ৰুমালো ব্যৱহাৰ কৰিব পাৰে, অথবা তেনে ৰঙৰ সূতাও হাতত বান্ধি ৰাখিব পাৰে। এতিয়া আহোঁ সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে। কোনো কৰ্মত অগ্ৰসৰ হওঁতে তাত ব্যৱহাৰ কৰিব পৰা সংখ্যা, যেনে আজিৰ তাৰিখটো যোগ কৰিলে 5 সংখ্যাটো পোৱা যায়। সাধাৰণভাৱে আপোনাৰ নামৰ সংখ্যাৰ যোগফল ধৰি ললো 4 পোৱা যায়। এতিয়া 5 আৰু 4 সংখ্যা দুটা যোগ কৰিলে 9 সংখ্যাটো পোৱা যাব। যদি সংখ্যাটো আপোনাৰ বাবে শুভ হয় তেন্তে ব্যৱহাৰযোগ্য আৰু সেইটো কৰ্মত আজি সফলতা আহিব বুলি ধৰি ল'ব পাৰি। যদি অশুভ হয় তেন্তে কৰ্মত সফলতা কমিব আৰু পৰিত্যাগ কৰা উচিত। অন্যান্য সংখ্যাবোৰে মিশ্ৰ ফল দান কৰিব। চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু মংগলময় হোৱাৰ কামনা কৰিলো। আপুনি সুখী আৰু সমৃদ্ধিশালী হওক আৰু আপোনাৰ মনোবাঞ্ছা পূৰ্ণ হওক। আজিলৈ 12টা ৰাশিৰ দিন দশাসমূহৰ বিৱৰণ ইমানতে অন্ত কৰি অহা কালিলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছো। ধন্যবাদ।